হুমকি দিবলগীয়া হৈছিল, তামোল বিক্ৰী কৰিবলগীয়া হৈছিল। 2006 চনত তেওঁ ক'লে 1 কোটি টকাৰ মালিক, আৰু 2008 চনত তেওঁ এনেকুৱা এটা চেনেল বনালে, নিউজ লাইভ নামৰ চেনেল, যিটোত 100 কোটি টকাতকৈ বেছি টকা তেওঁ খটুৱাব পৰা হ'ল। এই 1 কোটিৰ পৰা 100 কোটি টকা খটাবৰ কাৰণে ইমান টকা তেওঁ ক'ৰ পৰা পালে? সেই যাদুদণ্ডডাল কি? সেই যাদুদণ্ডডাল বাৰু NC হিলছৰ নিচিনা কেলেংকাৰীবিলাক নহয়নে? সেই যাদুদণ্ডবিলাক বাৰু আমাৰ হস্পিটেলবিলাকত যে ডাক্তৰ নাথাকে, দৰৱ নাথাকে, দৰৱৰ কাৰণে অহা টকাবিলাকৰ কমিশ্যন লোৱাবিলাকে সেই যাদুদণ্ডডাল বাৰু নহয়নে? আপুনি দেখিবলৈ পাব যে আজি যি 108 গাড়ীবিলাক দেখিছে, সেই গাড়ীবিলাকৰ নিচিনাই নিউজ লাইভৰ যিবিলাক অভিভান, এই যে গাড়ীবিলাক একেই ধৰণৰ গাড়ী। আমাৰ সন্দেহ হয় যে এই অভিভানবিলাক আৰু এই 108বিলাক বোধহয় একেটা কোম্পানীৰ পৰাই অনা হৈছে। সন্দেহ হয়, আমি সন্দেহ প্ৰকাশ কৰিছোঁ যে চৰকাৰৰ এই স্বাস্থ্য বিভাগৰ এই যিবিলাক 108, এই 108বিলাক অনাৰ কমিশ্যন হিচাপে কিজানি এই অভিভানবিলাক লোৱা হৈছে নেকি? এইটো আমাৰ আজি এনেকৈ 2 নম্বৰী টকাৰে টিভি চেনেল এটা বনাইছে, আৰু সেই টিভি চেনেলটোৰ জৰিয়তে জনগণৰ সমস্যাবিলাকক গুৰুত্ব দিয়াৰ পৰিৱৰ্তে অন্নবৰতে কেৱল কৈ থকা হয় বোলে অসমত এজনেই হিৰো আছে, সেইজনৰ নামটো হ'ল হিমন্ত বিশ্ব শৰ্মা। আপুনি ৰাতিপুৱা টিপিলেও হিমন্ত বিশ্ব শৰ্মাৰ ছবিটো ওলাব, দুপৰীয়া টিপিলেও আপুনি হিমন্ত বিশ্ব শৰ্মাৰ ছবি, গধূলি টিপিলেও আপুনি হিমন্ত বিশ্ব শৰ্মাৰ ছবি। অৰ্থাৎ দুৰ্নীতি কৰা মানুহজন তেওঁলোকৰ কাৰণে হিৰো, আৰু দুৰ্নীতিৰ বিৰুদ্ধে যুঁজ কৰা মানুহজন তেওঁলোকৰ কাৰণে ভিলেন। অখিল গগৈ, এই আটাইবিলাক মানুহ তেওঁলোকৰ কাৰণে ভিলেন, কিন্তু হিমন্ত বিশ্ব শৰ্মা তেওঁলোকৰ কাৰণে ডাঙৰ হিৰো। একেবাৰে মাত্ৰ 2-3 মানতে 2টা কোব মাৰিয়ে এই হিৰোক একেবাৰে 0 বনাই দিল। আপোনালোকে দেখিছে, এতিয়া ঠাণ্ডা, এতিয়া বেছি কথা ক'ব নোৱাৰে, তেওঁ ক্ষমতা কৰ্তন হৈ গৈ আছে। আপোনালোকে দেখিছে